আমাৰ অসমখনক কেনেকৈ কাটিব পাৰে, আমাৰ নৰ্থ ইষ্টখনক কেনেকৈ কাটিব পাৰে, মই কথাটো ৰেজ কৰিলোঁ আৰু তাৰপিছত সেই বস্তুটো বহুতেই বেছি ভাইৰেল হ'ল। আমাৰ যদি জাগাটোৱে নাথাকে, আমি যদি তাত ডিজাৰ্ভে নকৰোঁ, আমি কিয় যাম? চ' মই নিশ্চয় ৰাখিলোঁ আৰু তেওঁলোকেও ৰেষ্টুৰেণ্টখনত চেঞ্জ কৰিলে আৰু সেই বস্তুটো বহুত বেছি ভাইৰেল হ'ল। कॉमनवेल्थ गेम में असम की बेटी लवलीना ने असम का नाम रोशन किया है, देश का नाम रोशन किया है। इस समय खास तौर पर लवलीना बरगोहाई हमारे साथ मौजूद हैं, जिन्होंने कॉमनवेल्थ गेम में सिल्वर मेडल पाकर देश का नाम रोशन किया। हम उनसे बात करेंगे कि क्या कहना चाहेंगे। लवलीना, फर्स्ट ऑफ ऑल कॉन्ग्रेचुलेशन टू यू। किमान ভাল লাগিছে? বহুত বহুত বেছি ভাল লাগিছে, কাৰণ মোৰ এইটো প্ৰথম কমনৱেলথ গেমছৰ মেডেল হয়। যিহেতু 3বাৰ কমনৱেলথ গেমছ খেলিছোঁ আৰু এইবাৰ মই প্ৰথম মেডেল ল'বলৈ সক্ষম হৈছোঁ। গ'ল্ড মেডেল হোৱা হ'লে আৰু বেছি সুখী হ'লোঁ হয়, কিন্তু চিলভাৰ যদিও মই বহুতেই সুখী। তাতকৈ বেছি ভাল লাগিছে আমাৰ গোটেই বক্সিং টিমটোৱে বহুত ভাল কৰিলে, তাৰ কাৰণেও বহুত বেছি ভাল লাগিছে আৰু ভাল লাগিছে আৰু হয়। You met all ministers and including Prime Minister shared congratulations with you. কিমান ভাল লাগিছে? প্ৰাইম মিনিষ্টাৰক এতিয়ালৈকে লগ পোৱা হোৱা নাই। আমাৰ স্পৰ্টছ মিনিষ্টাৰ ছাৰক লগ পালোঁ, PM ছাৰক লগ পাব হ'ব পাৰে চাগে। ভাল লাগিছে, বহুত ভাল লাগিছে, কাৰণ আমি এতিয়া ডাঙৰ কম্পিটিশ্যন খেলি অহাৰ পিছত যেতিয়া আমাৰ দেশখনত আহোঁ, দেশখনৰ ভাল মানুহবোৰে যেতিয়া লগ পায় তেতিয়া নিশ্চয় ভাল লাগে আৰু তাতকৈ এক্সাইটেড মই অসম গৈ আছোঁ। আৰু যিহেতু অসমৰ যি অৱস্থা সেইটোক লৈ পিনি মোৰ বহুতেই বেছি বেয়া লাগিছে, কাৰণ মই যেতিয়া তাত আছিলোঁ সেইটো টাইমতো বহুত বেছি প্ৰব্লেম হৈ আছিলে। মই নিজৰ পৰা ট্ৰাই কৰিছিলোঁ যেনেকৈ হ'লেও সহায় কৰিবৰ কাৰণে, মই যাতে মোৰ ফালৰ পৰা অলপ হ'লেও কণ্ট্ৰিবিউশ্যন দিব পাৰোঁ আৰু লগতে সকলো যিখিনি ভুক্তভোগী হয় এই বানত, তাক মই মেডেলটো ডেডিকেট কৰিছোঁ, কাৰণ ইমান হাৰ্ড টাইমত গেম হৈছে মোৰ ভাগৰ আৰু মই ভালদৰে ফ'কাছো কৰিব পৰা নাছিলোঁ তাত, কাৰণ নিজৰ মানুহখিনি কেনেকুৱা অৱস্থাত থাকি সকলোৱে অনুভৱ কৰিব পাৰিছে সেই সময়খিনি। তো এইখিনি মুহূৰ্তক মই মানে কেনেদৰে ক'ম মই বুজি পোৱা নাই। এটা নিশ্চয় মেডেলৰ মোৰ সুখ ফূৰ্তি লাগিছে, বহুতেই বেছি ভাল লাগিছে, কিন্তু অসমৰ যি অৱস্থা তাক লৈ মোৰ বেছি বেয়া লাগিছে। নেক্সট এইম আপোনাৰ কি আছে? নেক্সট এছিয়ান গেমছ আছে। এছিয়ান গেমছত ভাল কৰিব লাগিব, কাৰণ বেছি টাইম নাই, নেক্সট মান্থৰ পৰাই আকৌ এছিয়ান গেমছ আৰম্ভ হ'ব। তাত যাতে মই ভাল কৰিব পাৰোঁ, আকৌ যাতে মই আমাৰ অসম আৰু আমাৰ দেশৰ যাতে নাম উজ্বলাব পাৰোঁ। Hope for gold, na? থেংক ইউ ছ' মাছ। হয়, নিশ্চয় গ'ল্ডৰ কাৰণে আশা থাকিব। And you also raised আপনি রেজ করেছে like map of northeast, there is no in napkin that time in that Glasgow. হয়, মই গ্লাছগোত আমাৰ যেতিয়া কম্পিটিশ্যন শেষ হ'ল তাৰপিছত এখন ৰেষ্টুৰেণ্টত লৈ গৈছিলে আৰু সেই ৰেষ্টুৰেণ্টত মই দেখিবলৈ পাইছিলোঁ যে আমাৰ ভাৰতৰ মেপত নৰ্থ ইষ্টখন নাছিলে। মই সকলোৱে ক'বৰ কাৰণে অকণমান হেজিটেট কৰিছিলে, কিন্তু মই ভাবিলোঁ যে আমাৰ অসমখনক কেনেকৈ কাটিব পাৰে, আমাৰ নৰ্থ ইষ্টখনক কেনেকৈ কাটিব পাৰে, মই কথাটো ৰেজ কৰিলোঁ আৰু তাৰপিছত সেই বস্তুটো বহুতেই বেছি ভাইৰেল হ'ল, কাৰণ তেওঁলোকৰ কাৰণে এইটো সৰু কথা হ'ব পাৰে, কিন্তু আমাৰ কাৰণে এইটো বহুতেই ডাঙৰ কথা, কাৰণ আমাৰ যদি জাগাটোৱে নাথাকে, আমি যদি তাত ডিজাৰ্ভে নকৰোঁ, আমি কিয় যাম? চ' মই নিশ্চয় ৰাখিলোঁ আৰু তেওঁলোকেও ৰেষ্টুৰেণ্টখনত চেঞ্জ কৰিলে আৰু সেই বস্তুটো বহুত বেছি ভাইৰেল হ'ল। Last question, what's your message for the nation and especially for the northeast? মেছেজ বুলিবলৈ সকলো মই য়ংষ্টাৰক ক'ম যে নিজৰ সপোন দেখি থাকিব লাগে আৰু তাৰ ওপৰত হাৰ্ডৱৰ্ক কৰিব লাগে, নিশ্চয় সফল হ'ব। আৰু সপোন যিমানেই ডাঙৰ নহওক, আমি যদি দেখোঁ আৰু তাৰ ওপৰত কাম কৰোঁ, নিশ্চয় সফল হ'ব পাৰিব। बिल्कुल, लवलीना ने हमसे खास तौर पर बातचीत की और उन्होंने जो देश का नाम रोशन किया है और ख़ास तौर पर जो उनको सिल्वर मेडल मिला है वो उन्होंने असम के लोगों को डेडिकेट किया है। और असम में जिस तरह बाढ़ की स्थिति है इस समय, उससे वो काफ़ी दुखित हैं और उनका यही अब अगला लक्ष्य है कि वो असम जाकर जो बाढ़ पीड़ित लोग हैं उनसे मिलें और उनकी सहायता करें।